সাগৰত আঘোণমহীয়া পূজা আৰু ভাগৱত পাঠৰ অনুষ্ঠান আৰম্ভ। ওদালগুৰি জিলাৰ সাগৰত আজি মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৭৪ সংখ্যক আঘোণমহীয়া পূজা আৰু ভাগৱত পাঠৰ অনুষ্ঠান। এই উপলক্ষে আজি পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন, স্মৃতিতৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰাৰ পিছতেই ভাগৱত ক্ষেত্ৰ অনুষ্ঠান কৰে অৱসৰী শিক্ষক জিতেন কলিতাই। দুদিনীয়াকৈ আয়োজন কৰা ভাগৱত পাঠৰ এই অনুষ্ঠানত অংশ লৈ ভাগৱতৰ ব্যাখ্যা আগবঢ়ায় লোহিত চন্দ্ৰদেৱ শৰ্মাই। ভাগৱত পাঠৰ কাৰ্যসূচীক লৈ সাগাৰা বিষ্ণু মন্দিৰ প্ৰাংগণত আজি পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। কাইলৈ অন্তিম দিনৰ কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সম্বন্ধিতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জনাইছে উদ্যোক্তাসকলে। হৈৰাবাৰীৰ পৰা ধীৰেন মোহনীয়া ৰিপৰ্ট, AN লাইভ। কৃষ্ণ। আৰু এই ওদালগুৰি এটি BTC এৰিয়াৰ এখনি আধ্যাত্মিক গাঁও আৰু এই গাঁৱত প্ৰায় প্ৰতি বছৰে এটি মহাবিষ্ণু মন্দিৰ আছে আৰু এই মন্দিৰত প্ৰতি বছৰে শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান গাঁওবাসীয়ে অনুষ্ঠিত কৰি আহিছে। আজি আমাৰ পৰম সৌভাগ্যবশতঃ লখিমপুৰ শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ পৰা আমাক এই সুযোগ ভাগ আগবঢ়ালে। গতিকে জয় জয়তে আপোনাসৱৰ দ্বাৰা গাঁওবাসীক শ্ৰদ্ধা আৰু হৃদয়ৰ পবিত্ৰ ভক্তি কৃতজ্ঞতা যাচিছোঁ। আচলতে এই অঞ্চলসমূহ বহুত জ্ঞানৰ প্ৰভাৱটো বেছি নাই পৰা যদিও কিন্তু অঞ্চলৰ প্ৰতিজন ভক্তৰ হৃদয় ভক্তি ৰসেৰে পৰিপূৰ্ণ হৈ আছে, উজ্জীৱিত হৈ আছে। আৰু মই ভাবোঁ সঠিক ভাগৱতৰ যদি দৰ্শনৰ দ্বাৰা এই অঞ্চলবাসীৰ গ্ৰাম্য সমাজখনৰ হৃদয়ত সঠিক ধৰ্ম আৰু সঠিক ভাগৱতৰ ভক্তি আমি দিব পৰা যায়। শ্ৰীমন্ত শংকৰ গুৰুজনাই যিদৰে তেওঁ গোটেই জীৱনটো সমাজৰ কল্যাণৰ কাৰণে শ্ৰীমদ ভাগৱতৰ আশ্ৰয়তে সেৱা আগবঢ়াইছিল, সমাজ আৰু জাতিৰ কল্যাণৰ বাবে। গতিকে আমাৰ এই অঞ্চলসমূহতো যদি আমি সঠিক ভাগৱতৰ ব্যাখ্যা, সঠিক ভক্তিৰ যিটো ধাৰা আমি প্ৰত্যেকৰে হৃদয়ৰ মাজত বহাব পাৰোঁ, এই BTC অঞ্চলৰ প্ৰতিখন গাঁৱৰ এখন আধ্যাত্মিক গাঁৱলৈ ৰূপান্তৰ হ'ব পাৰে। কাৰণ এওঁলোকৰ হৃদয়বোৰ ভক্তিৰসেৰে উজ্জীৱিত হৈ আছে। কিন্তু বৰ্তমান সময় আৰু সমাজৰ যিটো হিংসা, যিটো অপ্ৰীতিকৰ বাতাৱৰণ, এই বাতাৱৰণটোৱে মানুহৰ মনত সন্দেহ, সংশয় আৰু সমস্যাৰ নিশ্চয় সৃষ্টি কৰি আছে। গতিকে আমি সেই কথাটোকে মোৰ মনৰ মাজত এইটো অনুভৱ হৈছে যে মই 89 চনৰ পৰা গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ পৰা এই ভক্তিৰ ধাৰাটোত আমি লাগি আছোঁ, যিকণ পাৰিছোঁ সেৱাস্বৰূপে কৰিবৰ কাৰণে। কিন্তু এইবাৰ মোৰ BTCৰ এই যিটো গাঁৱলৈ, খাগাৰা গাঁৱলৈ অহাৰ প্ৰথম সৌভাগ্য ঘটিছে। আৰু এইসকল গাঁওবাসীৰ, সমাজবাসীৰ মনবোৰ, ভাৱনাবোৰ, তেওঁলোকৰ হৃদয়ৰ পবিত্ৰ যিটো পবিত্ৰতা, এইবোৰ দেখি মনটোত বহুত আৱেগ অনুভৱ কৰিছোঁ। আৰু মই ভাবিছোঁ অদূৰ ভৱিষ্যতে যদি ইয়াত ভাগৱতৰ সঠিক যিটো ধাৰা কোনোবাই আগবঢ়াই নিব পাৰে, এইখন BTCৰ গোটেই অঞ্চলটি এটি ভক্তিৰ ধাৰা বা গুৰুজনাই বিচৰা এখন আধ্যাত্মিক সমাজ, আধ্যাত্মিক গাঁও নিৰ্মাণ হ'ব। এইটো ধুৰূপ। প্ৰচাৰ মাধ্যমটো বৰ প্ৰয়োজন। আজিকালি বৰ্তমান যিটো ৰাজনৈতিক আৰু সামাজিক ধাৰা প্ৰায় দূষিত হৈ গৈছেগৈ আৰু আমাৰ গাঁওবাসীয়ে এই ধাৰাবিলাকৰ কথা সিমান অন্তৰ্নিহিত সত্যবোৰ বুজি নাপায়। গতিকে আৰু সেই ৰাজনৈতিক বা আমাৰ সামাজিক ধাৰাবোৰ দূষিত হোৱাৰ লগে লগে গাঁওবাসীৰ মনবোৰো কিছু বাতাৱৰণটো দূষিত হৈছে, স্বাভাৱিক এইটো। গতিকে এই সময়ত ভাগৱতৰ দ্বাৰাহে আমাৰ সমাজখন আগবঢ়াই নিব পাৰিব আৰু ভাগৱতৰ ব্যাখ্যাখিনি খালি সঠিক হ'ব লাগিব। আৰু ভাগৱতৰ ব্যাখ্যাৰ মাজেৰে বা ভাগৱত ধৰ্মৰ আশ্ৰয়ৰ মাজেৰে আমি এখন সুন্দৰ নৱবৈষ্ণৱ সমাজ নিৰ্মাণ কৰিব পাৰিম। গতিকে এইখিনিকে আমি আপোনাসৱৰ এই পবিত্ৰ চেনেলৰ যোগেৰে আপোনাসৱৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদো জনাইছোঁ, কৃতজ্ঞতাও জনাইছোঁ। আৰু আপোনাসৱৰ মাজেৰেও আমাৰ সমাজখনত এটা আধ্যাত্মিক বাতাৱৰণ সৃষ্টি কৰিবৰ কাৰণে বহুত সুবিধা আছে। গতিকে আপোনাসৱক সেইকাৰণে আগবাঢ়ি অহাৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নমস্কাৰ। BTAD জিলাৰ অন্তৰ্গত খাগাৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত ভাগৱত পাঠ পৰিচালনা সমিতি
তথা আঘোণৰ পূজা উৎসৱ উদযাপন সমিতিয়ে একত্ৰিতভাৱে আন বছৰৰ দৰে এইবেলিও তেখেতসকলে আঘোণৰ পূজা আৰু ভাগৱত পাঠৰ আয়োজন কৰিছে। তেখেতসকলে বিশ্ব ভাতৃ শান্তি সম্প্ৰীতি আৰু ঐক্য গঠনৰ বাবে তেখেতসকলে এই কাৰ্যসূচী প্ৰতিবাৰেই লয় আৰু প্ৰতিবাৰেই সুকলমে তেওঁলোকে এই কাৰ্যসূচী ৰূপায়ণ কৰি গৈ আছে। এইবেলি এটি বিশেষ আকৰ্ষণ যে পুৰাণ সূৰ্য মহাভাগৱত শাস্ত্ৰৰ ব্যাখ্যাকাৰ হিচাপে তেখেতসকলে আমন্ত্ৰণ কৰিছে সুদূৰ লখিমপুৰ জিলাৰ অন্তৰ্গত উত্তৰ লখিমপুৰ চহৰৰ এগৰাকী বিদগ্ধ ব্যাখ্যাকাৰ মাননীয় শ্ৰী লোহিত চন্দ্ৰ দেৱশৰ্মা মহাশয়। তেখেত যোৱাকালি আহি এই খাগাৰা গাঁৱত উপস্থিত হৈছেহি আৰু ভক্তিবান ৰাইজক উদ্দেশ্য কৰি তেখেতে আজি দিনৰ 12 বজাৰ পৰা তেখেতে পুৰাণ সূৰ্য মহাভাগৱত শাস্ত্ৰৰ ব্যাখ্যা আগবঢ়াইছে আৰু তেওঁৰ সুললিত ব্যাখ্যাই অগণন ভক্ত প্ৰাণ ৰাইজক আপ্লুত কৰিছে আৰু আশা কৰোঁ আগন্তুক যি কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহতো তেখেতৰ ব্যাখ্যাই এই অঞ্চলৰ ভক্তিবান ৰাইজক উদ্বুদ্ধ কৰিব। গতিকে আমি আশা ৰাখিছোঁ এই ভাগৱত পাঠৰ কাৰ্যসূচী সুকলমে সম্পন্ন হওক আৰু ভক্তিবান ৰাইজে তেখেতৰ ব্যাখ্যা শুনি কৃতাৰ্থ হওক তাকে কামনা কৰিছোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।